আজি যেহেতুকে কৈছিলোঁ ডেইলি ব্লগ দিম বুলি সেইকাৰণে আজি আকৌ এটা ভিডিঅ' ষ্টাৰ্ট কৰি দিছোঁ। কালিৰ ভিডিঅ'টোত দেখিছিলে যে মাহঁতক এয়াৰপৰ্টত থৈ আহিছিলোঁ হায়দৰাবাদলৈ যিহেতুকে গৈছে হেল্থ চেকআপৰ কাৰণে। আৰু আজি হৈছে নেক্সট ডে'। আজি আমি ঘৰত তিনিটা আছোঁ, হাজবেণ্ড, মই আৰু আলফুল। আৰু এতিয়া সেয়া ৰাতিপুৱাৰ পৰা মানে ইমান ভিডিঅ' এটা ষ্টাৰ্ট কৰিম বুলি ভাবিলোঁ ৰাতিপুৱাৰ পৰা, কিন্তু মানে ষ্টাৰ্ট কৰিবলৈ নোৱাৰিলোঁগৈ। ইমানেই বেছি কাম ওলাইছে, তাতে ঘৰত মানুহ নাথাকিলে আৰু বেছি কাম ওলায়। আৰু কালি কামখিনি থাকি গ'ল যিহেতু ৰাতিপুৱা সোনকালে গুচি গ'লোঁ। এতিয়া মানে গোটেই গাম খোপা গোটেই সোপা উলিয়াই লৈছোঁ, যিহেতু আজি দেখিছে নহয় কেনেকুৱা টেংটেঙীয়া ৰ'দ দিছে। আৰু এইটো ৰ'দত মানে কাপোৰ চাগে কিমান দিনৰ কাপোৰ আছিলে, গোটেই কাপোৰ মেলিবলৈ জেগা নাই। ওপৰত তলত গোটেইখন কাপোৰ। প্ৰথমতে ৰাতিপুৱা শুই উঠাৰ পৰা কাপোৰে মেলিছোঁ, তাৰপিছত এই অলপমান জেতুকা আছিলে লগাই মেলি ল'লোঁ। এতিয়া মানে বহুত জোৰকৈ ভোকো লাগিছে, যিহেতু কালি আমি 6টা বজাতে ভাত খোৱা। এতিয়া বহুত টাইম হৈ গ'ল, 11টা বাজি গ'ল। কাম কৰি কৰি আমি চাহ খাবলৈকে টাইম পোৱা নাই। এতিয়া অলপ আগত চাহ তাহ খাই মেলি ল'লোঁ, পিঠা চিঠা বনাই মেলি। তাৰপিছতে এতিয়া এয়া ঘৰ চৰ চাফা তাফা কৰা কামত লাগি আছোঁ। আৰু লগতে এইফালে দেখাই দিছোঁ আপোনালোকক, এইবোৰ আচাৰৰ বটল চটল তেল চেল দি থোৱা আছিলে, সেইকাৰণে বোলো ৰ'দত দি দিছিলোঁ অকণমান। তাৰপিছত বাহিৰত সেইফালে দমমান কাপোৰ দম খাই আছে কাপোৰ। এয়া কাপোৰ ঘৰ চৰ সৰা মোচা সেইখিনি কৰিবলৈ আছে, সেইবোৰ একো কৰিবলৈ পৰাই নাই এতিয়ালৈকে। অকল মুঠতে কাপোৰে উলিয়াই আছোঁ। মই কাপোৰ আধা ভৰালোঁ, আকৌ আধা উলিয়ালোঁ, আকৌ ওপৰতো আধা দিলোঁ। ওপৰতো মানে নোজোৰে, এতিয়া আকৌ ওপৰৰ পৰা আধা কাপোৰ তললৈ আনিব লাগিব। এতিয়া ৰ'দটো দেখিছেনে কেনেকৈ টেং টেংকৈ ওলাইছে। চ' আজি আপোনালোকক দেখাই থাকিম গোটেই দিনটো কি কি কৰোঁ কি কি নকৰোঁ। আৰু লগতে দেখাই দিওঁ আমাৰ তগৰ ফুলজোপা কিমান ধুনীয়াকৈ ফুলিছে। চাওকচোন আপোনালোকৰ তগৰ ফুল ফুলিছেনে। এইফালে মোৰ কুকাৰৰ হুইচেল মাৰিলে দেই, গোটেইজোপা একদম বগা হৈ আছে। ইমানেই কাম হৈছে, কামেই শেষ নহৈছে। তাৰ মাজতে ইয়াৰ গাখীৰৰ সৰ অকণমান উলিয়াই লৈছোঁ আৰু অকণমান বিট এনেদৰে মিহিকৈ পিচি লৈছোঁ। আৰু এতিয়া বিট আৰু এই গাখীৰৰ সৰ অকণমান চুলিত লগাই লওঁ। কি চুলিত বোলে, মুখত লগাওঁ। ঐ ধুনু, কেলে উৎপাত কৰি কি আইতা পইচা পেলালা তুমি? কি পেলালে দেখা? বেগটো কেলে পেলাই দিছানো? আইতা ভাগৰ মোবাইলটো সেইটো পেলালে কান্দিছে আকৌ চা। মমলো আহা এইফালে আহা। সেইফালে এয়া পটল কণী এনেদৰে কণী পটল দম এনেকৈ বনাই দিলোঁ। তাৰপিছতে লগতে মই ঘৰটো মুচি আছোঁ। মুচি মেলি হ'ল, ওপৰত মুচি থৈ আহিলোঁ, তলতো মুচিলোঁ আৰু আধা দুটামান ৰুম মুচিবলৈ আছে। এতিয়া সেইকেইটা মুচি মেলি লওঁ। তাৰপিছত আকৌ আলফুলক গা ধুব লাগিব। গা ধুই মেলি তাৰপিছত এইফালে এয়া চালাড অকণমান বনাই আছোঁ, তিয়ঁহ আৰু বিটৰ। তাৰপিছত মাহঁতক ফোন কৰাই নাই, কি কৰিছে ক'ত আছে এতিয়া কৰিবলৈ সময় পোৱা নাই। এতিয়া মাহঁতক ফোন এটা কৰি মেলি লওঁ। ফালে দম কাপোৰ একদম ইয়াৰ ভিতৰত কিমান গাল আছে ঠিক নাই। এইগাল জাপাটো মানে বহুত ডাঙৰ কথা। আৰু এইফালে এইখিনি আধা এতিয়া মেলিছোঁ। তাৰপিছতে এইফালে এয়া চেণ্ডেল একদম ধুই মেলি সজাই থৈ দিছে ধুনীয়াকৈ। আৰু আমাৰ বেবীয়ে মোৰ কাৰণে তগৰ ফুল ছিঙি আনিছে। এইফালে এইখিনি কাপোৰ এতিয়া আকৌ ধুইছোঁ। এইফালে বস্তা ধুলোঁ এয়া। আৰু আমাৰ তগৰ ফুলজোপা এইজোপা ইমানেই ধুনীয়া গোন্ধাইছে। পৰুৱা ঢেৰ পৰুৱা আছে। ঐ চাবা, কামুৰি দিব, পৰুৱা আছে ইয়াত। ইমান ধুনীয়া গোন্ধাইছে তগৰ ফুলজোপা, বাপৰে। এতিয়া এয়া অকণমান কাম মানে আজৰি হোৱাই নাই এতিয়ালৈকে কামৰ পৰা, 3টা বাজিলে। এতিয়া অকণমান ৰেষ্ট লৈ লওঁ, তাৰপিছত বাকী কামবোৰ কৰিম। এতিয়া আকৌ মাহীহঁতৰ ঘৰলৈও যাব লাগিব, তালৈও যাব লাগিব। এতিয়া মাহীহঁতৰ ঘৰলৈ অলপ পিছত যাম। এতিয়া অকণমান ৰেষ্ট লৈ লওঁ। সেইফালে মাহীৰ ঘৰলৈ যোৱা কথা আছিলে, যাবলৈ নহ'লে, মানে কামেই শেষ নহ'লে। এতিয়া মই মাস্ক এখন লগাই লৈছোঁ। আলফুলে ভয়ত থাকিব পৰা নাই, দৈ ফুৰিছে। সোনকালে মাস্কখন খুলিবলৈ মোক কৈ আছে। এতিয়া আকৌ ভাত বনাবলৈ হ'লেই, 7টা বাজিলে। এতিয়া ভাত বনাম আৰু অলপ পিছত। এই অকণমান মাস্কখন অকণমান লগাই লৈছোঁ।
দেখা তুমি ভয় কৰিছা নি মোলৈ ভয় কৰিছা নি তুমি নাই কৰা মই মাস্কখন লগাই থাকোঁনে লগাই থাকোঁনে লগাই থাকোঁ নকৰা কি বনাইছা তুমি দেখা সেইটো বন্ধ কৰি দিয়াচোন অকণমান মোৰ হেৰি লাগিব কি বনাইছা মুনু Oh my god, কুকুৰত মই ভয় নকৰোঁ কুকুৰত ভয় কৰা তুমি নকৰোঁ দিয়া অকণমান মোক হুইচেল মাৰিব নেকি হুইচেল মাৰিব নেকি অঁ অঁ ইমান ধুনীয়া এযোৰ লেহেংগা আনিছিলোঁ কিন্তু লেহেংগাযোৰ মানে হেৰি হ'ল ডাঙৰ হৈছে আৰু এতিয়া চুটি কৰি থাকিবলৈ সৰু কৰি থাকিবলৈ একদমেই সময় নাই সেইকাৰণে এইযোৰ এতিয়া আকৌ ৰিটাৰ্ণ কৰিব লাগিব এতিয়া সেয়া পেকিং কৰি আছোঁ ইমান ধুনীয়া লাগিছিলে কালাৰটো হেৰিটো কিমান ধুনীয়া লাগিছে চোৱা না ফটোত চোৱা কিমান ধুনীয়া উঠিছে কালাৰটো কিন্তু এতিয়া এইটো লেহেংগাযোৰ এতিয়া ৰিটাৰ্ণ কৰিব লাগিব এতিয়া আকৌ বেলেগ এযোৰ অৰ্ডাৰ দিছোঁ এইটো ৰিটাৰ্ণ কৰিব লাগিব আৰু লগতে তাই ভাগৰ হেৰি এবাৰ বিহু গিফ্ট আমি ক'তোৱে যোৱা নাই আমি ঘৰতে থাকিলোঁ এবাৰ কাৰো ঘৰলৈ যাবলৈ নাপালোঁ যিহেতু মাহঁত হায়দৰাবাদলৈ গ'ল মানে বিহু পিছদিনাখনিয়ে সেইকাৰণে এয়া এইটো বৌহঁতে দিলে এইটো বৰমাহঁতে দিলেহি এইটো দাদায়েকে দিলে এইটো আকৌ মুনু বৰমাই দিলে তাৰপিছতে আৰু এইযোৰ চেলোৱাৰ আইতাকে দিলে গোটেই কাপোৰে ভৰ্তি হৈ গ'লগৈ মানে ঢেৰ কাপোৰ গিফ্ট পালে এটা দুটা তিনিটা চাৰিটা পাঁচটা এতিয়ালৈকে গিফ্ট লগতে এইযোৰ এতিয়া এযোৰ কিন্তু ৰিটাৰ্ণ কৰিম কিন্তু আৰু আহি আছে কাপোৰ আলফুলৰ কাৰণে ন বেবী কি খাইছা তুমি পাপৰ খাইছে পাপৰ খাইছে ইমানেই কাপোৰ এদমমান ভৰাবলৈ আছে মানে কি কম নহয় মই মানে ৰাতিপুৱাৰ পৰা মই 6টা বজাৰ পৰা উঠি পিনে ভিডিঅ' এডিট কৰিলোঁ আৰু লগত এই আলফুলো উঠিলে মানে তাইৰ কাৰণে উঠিলোঁ আচলতে তাইৰ লগত লাগি থাকোঁতে গ'ল কালি ভিডিঅ'টো যিহেতু কমপ্লিট কৰা নহ'লে সেইকাৰণে আজি আকৌ ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ ভাবিছোঁ যিহেতু এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ আৰু ভাবিছোঁ মানে একেবাৰে আপোনালোককো দেখাওঁ বুলি গোটেইখিনি এতিয়া মানে পেকিং কৰি আছোঁ বস্তু কিন্তু একোৱে পেকিং কৰা নাই মানে কি কৰি আছোঁ মই নিজে নাজানো কাৰণ মানে গোটেই এইকেইদিন কাপোৰৰ গোটেই দম হৈ আছে যেনি তেনি গোটেইখন কাপোৰ সেই কাপোৰখিনি যদি চিজিল কৰি নলওঁ তেতিয়া মানে নিজৰ কাপোৰে বিচাৰি পাবলৈ দিগদাৰ হৈছে এইফালে বস্তুখিনি মানে ইনে জাষ্ট ওপৰে পেলাইহে থৈছোঁ এতিয়া এইখিনি আকৌ ভৰাব লাগিব ভালকৈ পলিথিনে চিজিল কৰিব লাগিব যিহেতু পাটৰ কাপোৰো আছে ইয়াত সোমাই মানে কিমান যে বস্তু দৰকাৰ হৈছে নহয় মোৰ মানে মাথা ওপৰেদি গৈছে ইফালে আলফুলৰ কাপোৰ পেকিং কৰিবলৈ আছে এইফালে মোৰ নিজৰ কাপোৰ পেকিং কৰিবলৈ আছে মানে কি কৰিম নহয় মই বুজি পোৱা নাই তাইৰো মানে সেই ভাবি কাপোৰ ভৰাব লাগিব যিহেতু বতৰটো এতিয়া পটককৈ ঠাণ্ডা পটককৈ গৰম এতিয়া চুৱেটাৰ নিনিলেও নহয় আকৌ নিলেও মানে জেগা নাই মানে কি কৰোঁ মানে ভাবি নাই পাওঁ সেই তাকে ভাবি অথনিবাৰ বহি আছোঁ ভিডিঅ'টো এডিট কৰি প্ৰথমতে ভিডিঅ'টো দি ল'লোঁ এতিয়া মই দিলোঁ আপোনালোকে চাবগৈ আগৰ ভিডিঅ'টো মাহঁতক থ'বলৈ যোৱা ভিডিঅ'টো চ' এতিয়া মানে মোৰ মুখখন দেখাব পৰা অৱস্থাত নাই সেইকাৰণে মুখখন দেখুওৱা নাই এনেকৈ দেখাই আছোঁ চ' এতিয়া অলপ পিছত যাম আমি ঘৰতে 10টা মানে বাজিলে চাগে এতিয়া তোৰ একাউণ্টটো খোল নাখায় তাৰমানে কি নাম্বাৰ আৰু এইফালে আমি যাবলৈ ৰেডি হ'লোঁ এতিয়া মানে 12:30 বাজি গ'ল 1টামান বাজিলে তাতে বহুতকেইটা কাম আছে সেই কামখিনি আকৌ কৰি মেলিহে আমি মানে যাবগৈ পাৰিম মানে গামোচা ল'বলৈ আছে সিহঁতে গামোচা ব'বলৈ দিছিলোঁ মাহী এজনী ডিব্ৰুগড়ৰ পৰা আনিলে এজনী মাহী এতিয়া সেই মাহীজনী ঘৰত যাওঁ তাৰ আগতে আকৌ পিঠা কেইটামান ডেলিভাৰী দিব লাগিছে মালাই মিঠৈ যে কৈছিলোঁ সেইকেইটা লৈ পিনে আকৌ টাউনত দিবগৈ লাগিব সেইফালে দি মেলি তাৰপিছতে আমি যাম এতিয়া সেইফালে গাড়ী উলিয়াইছে এজনী বেবী সেইটো লৈ যাবা নেকি হাতত ব'লা
3,000 rupees received in your Slice current account. এইটো পানীটো ল বটলটো পাইছোঁ দেই ইমান ধুনীয়া ধুনীয়া শিকো আহিছে আকৌ ঐ ৰহ তই যাব নোৱাৰো মই কোচলৈ এনেকৈ অঁ নি চাওঁ গল 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 একো নাই চুলি তুলি সেই খাটাই কোৱা কেনেকৈ অহা এয়া ৰাজপথ আমাৰ চাওক কিমান বেয়া আৰু এইডাল দেখিছেনে এতিয়া কেমেৰাত ভালকৈ ফ'কাছ হোৱা নাই ইমানেই ধূলি গোটেই কুঁৱলী ধূলি কুঁৱলী গোটেইখন কুঁৱলী হৈ আছে গ্লাছ মাৰি থৈছোঁ যদিও ধূলি ভিতৰত সোমাই গৈছেগৈ মানে ইমানেই বেয়া ৰাস্তা ডিমৰ পৰা একেবাৰে গৌৰীসাগৰলৈকে ৰাস্তা এইটো গতিয়ে হৈ আছে আজিলৈকে ৰাস্তা উন্নতি হোৱা নাই কিন্তু দেই বাকী বহুত উন্নতি কৰিছে নাই কৰা বুলি নকওঁ কিন্তু এইখনিক সদায় মাহীমাকৰ দৃষ্টিৰে চাই থাকিলে চাওকচোন একো নেদেখি বাহিৰত হেৰি হৈছে নেকি বাৰু অ' মাই গড কেনেকৈ যাব কেমেৰাত মানে ফ'কাছে হোৱা নাই গাড়ী মানে আমাৰ মুখৰ আগৰখনহে দেখি আছো অকল বাকী গাড়ী একো নেদেখে ঘৰ আহি পাবলৈ হ'ল গেমন দলঙৰ ওচৰত পাইছোহি আৰু যেনে তেনে গোটেই ধূলি খাই মেলি ৰাস্তাটো ইমানে বেয়া ডিমৰ পৰা তাৰপিছতে আহি পেলাই সোমালোহি আমি হেৰি শুৱালকুছি মহেন্দ্ৰ শুৱালকুছি চিল্ক হাউচ মৰাণত আছে তাতে মানে বজাৰ নহয় মোৰ কাপোৰ কিনিবলৈ আছিলে কাপোৰযোৰ কিনিলোঁ ঠিকেই কিন্তু এটা চিলাবলৈ মানুহ নাই ইটোক ফোন কৰিছোঁ নোৱাৰে সিটোক ফোন কৰিছোঁ নোৱাৰে কোনেও অৰ্ডাৰ লোৱাই নাই এতিয়ালৈকে এতিয়া নাজানো আৰু লাষ্টত মই নিজে চিলাবগৈ লাগিব চাগে কাপোৰ তাকে ভাবিছোঁ এতিয়া কাপোৰযোৰ কি ল'লোঁ আপোনালোকক একেবাৰে বিয়াত পিন্ধিলেহে দেখাম একদম নতুন ডিজাইনৰ এটা মানে কাপোৰ হয় নতুনকৈ এটা আহিছে টচৰে হয় দেখাম পিছতকৈ বাৰু গেমনখন যে ভাঙি আছিলে ভাল হ'ল নে কি হয় আমি যে গুচি আহিলোঁ বোলে দেই হা কোনখন ভাঙি আছিলে বাৰু এইডোখৰতে ভাঙি আছিলে নেকি গেমনখন আকৌ এইডোখৰত ভাগি আছিলে দলংখন ভাঙি আছিলে আকৌ এইডোখৰতে এতিয়া আমি পামগৈ আৰু এজনী চিপছকে খাই আছে অথনিৰ পৰা দেই ঘৰ পামগৈ এতিয়া বতৰটো মানে একদমেই বেয়া কৰি আহিছে কি কৰিব জানো কি লাগে এনেই খং কৰি আছে আকৌ তাই কেলে পিটিবি আকৌ কেলে অ' মই কি কৰিলোঁ আকৌ এতিয়া কাৰ ঘৰলৈ যাবি একো ঘৰলৈ নাযাওঁ ঘৰলৈ যামগৈ এতিয়া যাগে যা আইতামা ঘৰলৈ অকলে অকলে আমি নিনো নহয় আইতামা ঘৰলৈ আমি এতিয়া ঘৰলৈ যামগৈ যা অকলে অকলে যাগে যা আইতামা ঘৰলৈ আমি আইতামা ঘৰলৈ নাযাওঁৱেই আকৌ নাযাওঁৱেই কি ক'লৈ যামগৈ মই উঠি পেলাই এতিয়া নাযাওঁ মই নাযাওঁ মই জ্যোতি ঘৰলৈ যাম যামেই জ্যোতিয়ে মোক কেইটাই গালি দিলে নাই দিয়া মোক জ্যোতিয়ে গালি জ্যোতি ভাল মই জ্যোতি ঘৰলৈ যামগৈ মই আইতামা ঘৰলৈ নাযাওঁ হওক কওক দে আইতামাই সেই বুলি কওক কাইলৈ খং উঠিছে কেলৈ খং উঠিছে তোমাৰ ইমান কি খং কৰি আছ মামাক ইমানকে কিহে কাটিব কাটক দন্দুৰী ছোৱালী পেটিকোটো আছে দেখুৱা মোৰ পেটিকোটটো আইতামাই পেটিকোটো চিলাই দিলে চাওঁ পেটিকোটটো দেখুৱা ৰুটি কোনে খাইছে কোনটো পেটিকোট
পেটিকোট চিলাই দিলে অ' আইতামাই ঘৰ আহি পালোহি আইতামাই পেটিকোট চিলাই থৈছে পেটিকোটটো বহুত দীঘল হৈছে দেহা পেটিকোটটো দীঘল হৈছে এইখন মেখেলা চিলাই থৈছে বাবা অ' মা মেখেলাখনৰ পটিটো ক'ৰ পৰা লগালা বাবা ইমান ধুনীয়া লাগিছে অ' ব্লাউজো আনি থৈছে ৱাও চাদৰ ৰবা ইমান ধুনীয়া লাগিছে চাদৰখন বাবা ইমান ধুনীয়া লাগিছে দেই মেখেলাখনো বেলেগ ডিজাইনৰ পেটিকোটো চিলাই দিলে নহয় পেটিকোটো পিন্ধাই দিম হা এইফালে হা দিয়া আৰু এইফালে এইযোৰ কাপোৰ মায়ে হাতেৰে চিলাই থৈছে নাতিনীয়েকৰ কাৰণে মেখেলা চাদৰ পেটিকোট ব্লাউজ গোটেইখিনি চিলাই মেলি থৈ দিছে ব্লাউজটো পিছে বহুত ডাঙৰ হৈছে তাৰ কাৰণে পেটিকোটটো ডাঙৰ হ'ল কিন্তু বহুত ধুনীয়া হৈছে তলত ধুনীয়াকৈ এক্সট্ৰা পটি আছিলে মেখেলাখনত লগাই দিলে আৰু এইফালে এখন চাদৰো বনাই থৈছে চ' ভাবিছোঁ আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ ঘৰ আহি পালোহি নেক্সট ভিডিঅ' আহি থাকিব ঘৰৰ পৰা বিয়াৰ ভিডিঅ' দেখিবলৈ পাব আৰু এয়া আমি ৰাতিৰ আহাৰ খাবলৈ লৈছোঁ ৰুটি আৰু মাংস চ' আজিৰ ভিডিঅ'ৰ পৰা